এখন আপনাদের সামনে আমরা কাউন্সিলর প্রার্থী আমরা স্যারের মূল্যবান ভাষণ আপনাকে অনুরোধ করলাম। আসসালামু আলাইকুম। সম্মানীয় আজকে অনুষ্ঠিত সভাপতি মহোদয়, সভার উপবিষ্ট বুরুঙ্গা পঞ্চায়েতৰ ৩ নম্বৰ ওয়ার্ডর মুরব্বিয়ান, জ্যেষ্ঠ মুরব্বিয়ানসকল, আমার শিক্ষকবৃন্দ ও শিক্ষাপ্রেমী রাইজসকল, আর 10 ওয়ার্ড আমার 3 নম্বৰ ওয়ার্ডর মেম্বার আর কর্মীসকল, আজিৰ এই সভাত আমি নির্বাচনী আমার পঞ্চায়েত ইলেকশনটো সন্মুখত, সেই হিসাবে আমি এই নির্বাচনটো অনুষ্ঠিত কৰিছোঁ আমার 3 নম্বৰ ওয়ার্ডত। আৰু 3 নম্বৰ ওয়ার্ডত মেম্বাৰসকল আৰু কৰ্মীসকল সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজিৰ এই সভাত আমি নির্বাচন সম্পর্কে, পঞ্চায়েত নির্বাচন সম্পর্কে আমি আলোচনা করিম। যে পঞ্চায়েত নির্বাচন যেটো আছিল, আগৰ যেটো সিস্টেম আছিল, সেই সিস্টেমটো বর্তমান নাই। এই সিস্টেমটো বর্তমান নাই। এতিয়া এই সিস্টেমৰ কথাটো মই পিছত আনিছোঁ, কাৰণ আমি যে পঞ্চায়েত যে ব্যৱস্থা পাইছোঁ বা চৰকাৰৰ শাসনৰ শেষ স্তৰ হৈছে আমাৰ পঞ্চায়েত। এই পঞ্চায়তটোৰ কথা কওঁতে আমি অলপ আগপিনে যাব লাগিব। যে আমি জানো যে আমালোক ভাৰতীয়, আৰু পঞ্চায়ত ব্যৱস্থা হোক বা গণতান্ত্ৰিক ব্যৱস্থা হোক, এই ব্যৱস্থাটো ক'ৰ পৰা কোনে কাৰ জৰিয়তে আমি পাইছোঁ। আৰু আজি এই অনুষ্ঠানত আমি সকলোৱে থিয় হৈ আমাৰ শাসনৰ কথা, আমাৰ পঞ্চায়তৰ কথা বা দেশৰ কথা, সমাজৰ কথা, অভাৱ অনাটনৰ কথা আমি আনিব পাৰিছোঁ। যে চাওক, আপোনালোকে ইয়াত সকলোৱে জানে যে আমাৰ ভাৰতবৰ্ষখন হৈছে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰখনক ভাৰতখন স্বাধীন হওঁতে কোনসকল ব্যক্তিৰ কাৰণে আমাৰ ভাৰতখন স্বাধীন হৈছে, সেই কথাখিনি মই অলপ টানি আনিছোঁ। যে আপোনালোকে জানে যে ইংৰাজে প্ৰায় 200 বছৰৰ উপৰিও আমাৰ দেশখন শাসন কৰিছিল। কিন্তু এই শাসনত শোষণ কৰাৰ কাৰণে, মানুহৰ অন্যায় অত্যাচাৰ কৰাৰ কাৰণে ভাৰতীয় মানুহে এইবিলাক কথা সহ্য কৰিব নোৱাৰি পিছত আমাৰ মহাত্মা গান্ধী, আমাৰ ডক্টৰ আবুল কালাম আজাদ, আমাৰ B.R. আম্বেদকাৰ বা এনেকুৱা ডাঙৰ মহান ব্যক্তিসকলে এইবিলাকৰ নেতৃত্ব লৈছিল। আৰু দেশৰ স্বাধীনতাৰ কাৰণে তেওঁলোকে বহুবাৰ জেল খাটিছিল। জৱাহৰলাল নেহৰু, আবুল কালাম আজাদ তেওঁলোকে জেল খাটিছিল। জেল খাটাৰ পিছতো তেওঁলোকে পিছ হুহুকি যোৱা নাছিল, কাৰণ দেশখন স্বাধীন কৰিব লাগে, সেই হিচাপে তেওঁলোকে লাগি আছিল। আৰু পিছত গৈ দেশখন যেই নহওক স্বাধীন হৈছিল। আৰু এই স্বাধীন হোৱাৰ পিছত, স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্ট ভাৰতবৰ্ষ স্বাধীন হৈছিল। এইটো আপোনালোকে সকলোৱেই জানে। কিন্তু এই স্বাধীন দেশ এখনৰ কাৰণে আমাৰ এখন সংবিধানৰ চিন্তাও কৰিছিল। আৰু সেই সংবিধানখন কিছুদিন আগৰ পৰাই তেওঁলোকে চেষ্টা কৰিছিল। আৰু এই সংবিধান এখন নহ'লে দেশ এখন শাসন কৰিব নোৱাৰে। আৰু এখন চৰকাৰ বাছি লওঁতে তেওঁলোকে বিভিন্ন দেশৰ বিভিন্ন চৰকাৰ
দেখিছে সেই চৰকাৰবিলাকক পচন্দ নকৰি আমাৰ গণতান্ত্ৰিক চৰকাৰ বাছি লৈছিল এই মহান ব্যক্তিসকলে। আৰু গণতান্ত্ৰিক চৰকাৰখনক এখন সংবিধান প্ৰয়োজন হৈছিল। সংবিধান মানে এইটো নীতি নিয়ম, দেশ শাসন কেনেকৈ কৰিব লাগে সেই হিচাপে এখন সংবিধানৰ প্ৰয়োজন হৈছিল। আৰু সেই তেখেতসকলে এখন সংবিধান কমিটি গঠন কৰিছিল। সেই কমিটিত 6-7জন বা 8জন মানুহ আছিল। সেই মানুহকেইজনে এখন সংবিধান সভা গঠন কৰিছিল। আৰু সেই সংবিধান সভাৰ আমাৰ প্ৰেচিডেণ্ট আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু তেওঁৰ সদস্যসকলে B.R. আম্বেদকাৰক সেই সংবিধানখন, ভাৰতৰ সংবিধানখন বনাবলৈ দিছিল। আৰু যিখন সংবিধান, আমাৰ কিছুমান সংবিধান থাকে লিখিত আৰু কিছুমান থাকে অলিখিত। আমাৰ ভাৰতীয় সংবিধানখন হৈছে লিখিত সংবিধান। ইয়াত যদি আমি কওঁ যে ইয়াত 395টা অনুচ্ছেদ আছে, 22টা খণ্ড আছে আৰু 9টা অনুসূচী আছে। তাৰ মানে এটা চাপ্টাৰ, অনুচ্ছেদ, এইবিলাকত দেশৰ শাসন ব্যৱস্থা কেনেকৈ চলিব লাগে সেইবিলাক কথাৰ উল্লেখ আছে। কোন চাপ্টাৰত, কোনো অনুচ্ছেদত, কোনটো ভাগত কি কৰিব লাগে। কাৰণ ভাৰত এখন সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ, আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰত তেনেকুৱা সুযোগ সুবিধাৰ কাৰণে, দেশ শাসনৰ কাৰণে কিছুমান নীতি নিয়ম ইয়াত লিপিবদ্ধ কৰা হৈছে। সেইখনেই আমাৰ হৈছে ভাৰতৰ সংবিধান। আৰু এই সংবিধান মতে আমাৰ দেশখন চলিব লাগে। সেই হিচাপে সংবিধানে আমাৰ ভাৰতবৰ্ষত যিবিলাক শাসন ব্যৱস্থাৰ কিছুমান ভাগ কৰি দিছে, যিবিলাক ভাগত বহুত বিষয়বস্তু আছে। ধৰক কেন্দ্ৰৰ হাতত যদি থাকে তেতিয়াহ'লে এনেকুৱা এখন বিশাল দেশক শাসন কৰাটো সম্ভৱ নহ'ব। আজি আমি গাঁও পঞ্চায়তত, আজি এখন ঘৰত আহি আমি সকলো ৰাইজৰ লগত আমি মিলিব পাৰিছোঁ, বিভিন্ন সমস্যাৰ কথা আমি ক'ব পাৰিছোঁ বা বুজ লৈছোঁ, বা তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আমাৰ সমাজখনক কেনেকৈ আগুৱাই নিব লাগে। গতিকে ভাৰতৰ সংবিধানে আমাৰ শাসন ব্যৱস্থাটোক 3টা ভাগত ভাগ কৰিছে। যিবিলাক বিষয়বস্তুৰ ওপৰত চৰকাৰে আইন প্ৰণয়ন কৰিব, সেইবিলাক 3টা ভাগত ভাগ কৰিছে। যিটোক আমি বুলি কওঁ ইউনিয়ন লিষ্ট, কেন্দ্ৰীয় সূচী বা তালিকা। কেন্দ্ৰীয় সূচীত কিছুমান বিষয়বস্তু, গুৰুত্বপূৰ্ণ বিষয়বস্তুবোৰ কেন্দ্ৰীয় সূচীত ৰাখিছে, মানে কেন্দ্ৰীয় তালিকা। এইটো কেন্দ্ৰীয় চৰকাৰৰ অধীনত থাকিব আৰু কেন্দ্ৰীয় চৰকাৰে শাসন কৰিব, এইবিলাকৰ ব্যৱস্থা ল'ব। আৰু এটা ভাগত ৰাখিছে ষ্টেট লিষ্ট, যিটো লিষ্ট আমাৰ ৰাজ্যিক শাখা, ৰাজ্যিক তালিকাত, আৰু 64টা বিষয় ৰাজ্যিক তালিকাত আমাৰ সংবিধানে বগাই দিছে। তাৰপিছত আছে আৰু 9টা অনুসূচী। সেইবিলাকতো বিভিন্ন বিষয়ে কি আছে, বিভিন্ন ক্ষমতা শাসনৰ ব্যৱস্থা কৰি দিছে। এতিয়া চাওক, আমি দেশখন শাসন কৰোঁতে আমাৰ চৰকাৰে ভাৰত সংবিধানে দিয়া এই ভাগ বিতৰণ কৰি দিয়াৰ পিছত প্ৰত্যেক চৰকাৰে প্ৰত্যেকৰ কাম নিজে কৰি আছে। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰৰ তালিকাত কাম বিষয়বস্তুবোৰৰ ওপৰত আইন প্ৰণয়ন কৰিছে। ৰাজ্যিক চৰকাৰত ৰাজ্য চৰকাৰে কৰিছে। আৰু এটা আছে কনকাৰেণ্ট, মানে সমৱৰ্তী সূচী, উমৈহতীয়া সূচী। এইবিলাকত দুয়ো মিলি আইন প্ৰণয়ন কৰিব পাৰিব। গতিকে এইটো হৈছে আমাৰ দেশৰ শাসন ব্যৱস্থাৰ এটা বিষয়বস্তু। এনেকৈ আমাৰ ভাৰতবৰ্ষখন, ভাৰতৰ জনসাধাৰণ শাসন কৰিছে আৰু আমি শাসিত হৈছোঁ। এতিয়া আমি ভাৰতত 28খন ৰাজ্য আছে আমাৰ। এই 28খন ৰাজ্যত শাসন ব্যৱস্থাত এইটো কৰা অসম্ভৱ। গতিকে আমাৰ এই ধৰক অসমৰ কথা, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম যি আছে, পশ্চিমবংগ, এই 28খনৰ ভিতৰত এতিয়া আমি আহি যাম অসমৰ কথা। এতিয়া আমাৰ অসমখন কেনেকৈ
শাসিত হ'ব লাগে, অসমৰ জনসাধাৰণক কেনেকৈ শাসন কৰিব লাগে বা অসমত মানুহৰ কেনেকৈ উন্নতিৰ কাৰণে কাম কৰিব লাগে, সেইবিলাক ৰাজ্য চৰকাৰৰ হাতত। এতিয়া ৰাজ্য চৰকাৰে এইটো চলাই নিওঁতে শাসনটো চলাই নিবলৈ আমাৰ চাওক 126টা সমষ্টিত ভাগ কৰিছে। আমাৰ বিধানসভা সমষ্টিত 126টা এই 26টা সমষ্টিত যেনেকৈ এজন প্ৰতিনিধি আমি বাছি দিওঁ, 26টা সমষ্টিৰ মাজত ধৰক আমাৰ যমুনামুখ সমষ্টি বা বিন্যাকান্দি সমষ্টি, এতিয়া আমাৰ এই সমষ্টিৰ পৰা আমি এজন বিধায়ক আমি দিব লাগে। ই এটা প্ৰক্ৰিয়া। আৰু এই কামবোৰ ৰাজ্য চৰকাৰে ৰাজ্যভিত্তিক আৰু জিলাভিত্তিক, ব্লক ভিত্তিক, পঞ্চায়ত ভিত্তিক এনেকৈ সৰু সৰু গোটত কি কৰিছে, ভাগ কৰি দেশখন শাসন হৈ আছে। আৰু যি শাসন ব্যৱস্থাত আমি পাইছোঁ, আপোনালোকে জানে এটা কথা যে দিল্লীৰ পৰা পল্লীলৈকে, দিল্লীৰ পৰা পল্লীলৈকে কথা কওঁতে আমি আমাৰ পঞ্চায়তৰ কথাটো আমি ধৰি লওঁ। আমাৰ পঞ্চায়ত ব্যৱস্থা যিটো, ই চৰকাৰৰ এটা ভাগ। কাৰণ ইয়াত আমি আমাৰ প্ৰতিনিধি নিৰ্বাচন আমি কৰি দিওঁ ৰাইজে। আৰু কথা আছে যে গণতান্ত্ৰিক চৰকাৰত, এই কথাটোৰ কাৰণে গণতান্ত্ৰিক চৰকাৰ বাছি লৈছিল আমাৰ মহান ব্যক্তিসকলে। কাৰণ গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাইজে চৰকাৰ এখন গঠন কৰিব পাৰে, চৰকাৰ এখন ভাঙিব পাৰে। গতিকে গণতন্ত্ৰত আমি গণতান্ত্ৰিক শাসন ব্যৱস্থাত আমাৰ কিছুমান চৰ্তও আছে যে গণতান্ত্ৰিক শাসন ব্যৱস্থাত আমাৰ শিক্ষা দীক্ষাৰ সেইবিলাকৰো প্ৰয়োজন আছে। আৰু এই শিক্ষা হৈছে গণতন্ত্ৰৰ মেৰুদণ্ড স্বৰূপ। এতিয়া আগৰ দিনৰ যি ৰাজনীতি, আগৰ দিনৰ যিটো আছিল সেইটো নাই। বৰ্তমান দেশখন যদিও পিছপৰা, এতিয়াও পূৰ্ণ উন্নয়নশীল, উন্নত ৰাষ্ট্ৰ বুলি আমি এতিয়াও ক'ব নোৱাৰিম, উন্নয়নশীল। এতিয়া আমাৰ কথা হ'ল, এতিয়া আমাৰ পঞ্চায়ত ব্যৱস্থাটোৰ কথাত মই আহিছোঁ যে পঞ্চায়ত ব্যৱস্থাৰ যেতিয়া ইলেকশ্যন কমিশ্যনাৰে যেতিয়া আমাৰ নিৰ্বাচন দিয়ে, তেতিয়া প্ৰত্যেক দল বুলি কওঁতে আৰু এটা কথা মনত আহি গৈছে যে এতিয়া কংগ্ৰেছ, AGP, BJP, কমিউনিষ্ট এইবিলাক দলৰ কথা নহয়, আছে কিন্তু পিছত। কিন্তু পঞ্চায়ত ব্যৱস্থাত যিটো ব্যৱস্থা দিছে যে 10জন মেম্বাৰক চিলেক্ট কৰিব লাগে, আৰু এই 10জন মেম্বাৰে যাক চিলেক্ট কৰিব পঞ্চায়তৰ, তেওঁই প্ৰেচিডেণ্ট হ'ব। কিন্তু প্ৰেচিডেণ্ট যাক কৰিব, সেইজন মানুহ উপযুক্ত মানুহ হ'ব লাগিব। গতিকে ক্ষমতাটো দি দিছে এতিয়া কাৰ হাতত? আমাৰ মেম্বাৰসকলৰ হাতত। এতিয়া আপোনালোকে বা আমি এনেকুৱা ৰাইজে কি কৰিব লাগে? এজন উপযুক্ত ব্যক্তিক আমি কি কৰিব লাগে? আমি নিৰ্বাচিত কৰিব লাগে, নহ'লে অসুবিধা আছে। চৰকাৰৰ যিবোৰ আঁচনি আহে, আমি দেখা পাইছোঁ যিবিলাক আঁচনি আহে, সেইবিলাক আঁচনি যোনে পাব লাগে সেইবিলাক মানুহে নাপায়। ধৰক অৰুণোদয় বা বিভিন্ন আঁচনি, বিভিন্ন গড়, বিভিন্ন শৌচালয়, বিভিন্ন টিউবৱেল, এনেকুৱা বহুতো বস্তু আমাৰ গাঁৱৰ সমস্যা আছে। সেই সমস্যাবোৰ শেষ কৰিবলৈ যাওঁতে এজন উপযুক্ত প্ৰেচিডেণ্ট থাকিব লাগিব। আৰু সেই প্ৰেচিডেণ্টজনে পঞ্চায়তৰ প্ৰত্যেকটো 10টা ৱাৰ্ডৰ সমদৃষ্টিৰে চাব লাগিব, নহ'লে তেখেতকো তাৰো ব্যৱস্থা মেম্বাৰ বডিৰ পৰাও ব্যৱস্থা কৰা হয়। যাই হোক, এতিয়া আজি এই নিৰ্বাচনী অনুষ্ঠিত সভাত মই এইখিনি কথা ক'ব খুজিছোঁ যে আমি বুৰুঙ্গা পঞ্চায়তৰ যিমান মানুহ আছোঁ, যিসকল আমি ভোটাৰ আছোঁ, সেই ভোটাৰসকলে আমি উপযুক্ততাৰ বিচাৰ কৰিব লাগিব। আগত এটা দল আছিল, অমুক কংগ্ৰেছ, অমুক BJP, অমুক AGP, সেইবিলাক এতিয়া যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে নহ'ব। তেতিয়াহ'লে মানুহে বেয়া হওক, ভাল হওক, উপযুক্ত হওক, আমি কংগ্ৰেছৰ যিকোনো এজন মানুহ থিয় কৰাই দিছে, আমি কংগ্ৰেছত
মানুহ যিয়েই নহওক আমি দিব লাগিব। এজিপিত যিসকল মানুহ যিজনকো দিয়ক, আমি এজিপিৰ মানুহ, আমি এজিপিত দিব লাগিব। এইবিলাক চিন্তা কৰি এতিয়া লাভ নাই। আমি আমাৰ পঞ্চায়তৰ উন্নতিৰ কাৰণে, আমাৰ জনসাধাৰণৰ উন্নতিৰ কাৰণে, পঞ্চায়তৰ সকলো মানুহৰ দুৰ্দশা, অভাৱ অনাটন যি আছে সেইবিলাক আমি চাব লাগিব। আৰু সেইবিলাক চাবলৈ গ'লে কোনে কি কৰিব লাগে, সেই ৱাৰ্ড মেম্বাৰসকল আছে, এই ৱাৰ্ড মেম্বাৰসকলে তেওঁলোকে পঞ্চায়তৰ প্ৰেচিডেণ্টৰ লগত আলোচনা বিলোচনা কৰিব লাগিব। আৰু প্ৰেচিডেণ্টেও সমাজৰ সকলো মানুহক সমদৃষ্টিৰে চাব লাগিব। তেওঁ এজন ন্যায়পৰায়ণ মানুহ হ'ব লাগিব, এজন সত্যনিষ্ঠ মানুহ হ'ব লাগিব। এজন সত্যনিষ্ঠ মানুহ যদি নহয়, তেতিয়াহ'লে আমাৰ এই যে ব্যৱস্থা আছে পঞ্চায়ত ব্যৱস্থা, এই পঞ্চায়ত ব্যৱস্থাই মানে সুফল লাভ নকৰিব। গতিকে আমি দেখা পাইছোঁ, আপোনালোকৰ ওচৰত মই দুআষাৰ কথা কম যে মই আজি আপোনালোকৰ এই ৩ নম্বৰ ৱাৰ্ডত যে আজি আহি উপস্থিত হৈছোঁ আৰু আপোনালোকৰ সন্মুখত, কিন্তু মোৰ তেনেকুৱা কোনো অৱস্থা নাছিল বা মই অসুস্থ আছিলোঁ। আমাৰ পঞ্চায়তৰ মেম্বাৰসকল বা ৰাইজ তেখেতসকলে গৈ মোক এবাৰ দেখা কৰিবৰ কাৰণে আনি মোক ধৰি পেলাই মোক যেনেকৈ কবুল কৰাই, ঠিক তেনেকুৱা মোক কবুল কৰাই লৈছে যে আপুনি কওক, নহ'লে বহিব নোৱাৰিব, আপুনি কিবা এটা কৈ আমাক সান্তনা দিয়ক। তেতিয়া চাওক, মই এজন মানুহ এতিয়া ইমান মানুহ, প্ৰায় ৬০-৭০জন মানুহৰ সন্মুখত এই তেখেতসকলৰ কথা এজন ব্যক্তিয়ে কেনেকৈ ওলাই কৰিম, সেই কথাটোৰ কথা মই চিন্তা কৰি মই কাকো কোনো বুজাবুজি নকৰাকৈ, সময় নোলোৱাকৈ মই মান্তি হৈ গৈছোঁ। গতিকে আমাৰ এই পঞ্চায়তত আপোনালোকে নিশ্চয় এজন প্ৰেচিডেণ্ট মনে মনে স্থিৰ কৰি লৈছে আৰু মেম্বাৰসকল স্থিৰ হৈ আছে, যাতে চৰকাৰে এতিয়া কি কৰিব, মানে ইলেকশ্যনটো, পঞ্চায়ত ইলেকশ্যনটো ঘোষণা কৰিব আৰু তাৰ লগে লগে আমাৰ প্ৰচাৰ আৰম্ভ হ'ব আৰু কৰ্মীসকলে কাম কৰি থাকিব আৰু বৰ্তমানে কাম কৰি আছে। মই আশা কৰিছোঁ আমাৰ কৰ্মীসকলে যেনেকৈ দৌৰি আছে, কষ্ট কৰি আছে, সকলো কৰ্মীক মই মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু পঞ্চায়তৰ সকলো মানুহক ময়ো যদি তেনেকুৱা কোনো এখন সভাত সুযোগ পাওঁ, তেতিয়াহ'লে পঞ্চায়তৰ সকলো মানুহক, এইটো হয়তো ৩ নম্বৰ ৱাৰ্ডৰ মানুহক মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু পঞ্চায়তত মেম্বাৰসকলক, কৰ্মীসকলক, উদ্যোক্তাসকলক, এই সকলো মানুহক মই মোৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। শেষত মই আৰু দুই এষাৰ কথা কৈ মই মোৰ বক্তব্য সামৰিম যে এই পঞ্চায়তৰ ৩ নম্বৰ ৱাৰ্ডত যিসকল আমাৰ ভোটাৰ আছে, সেই ভোটাৰসকলে বিবেচনাৰে, নিজৰ বিচাৰ বুদ্ধিৰে, বিবেক হিচাপে আপোনালোকে ভোটটো দিব পঞ্চায়ত প্ৰেচিডেণ্টক। আৰু মেম্বাৰসকলক মই এইটো অনুৰোধ কৰিছোঁ যে মেম্বাৰসকলে যে যিটো বাছনি, সেই বাছনি প্ৰায় হৈ গৈছে, এতিয়া ৰাইজৰ ওচৰত গৈ ভালকৈ বুজাই শুনাই কি কৰিব লাগে, আমাৰ এই প্ৰতিনিধিজনক যাতে নিৰ্বাচিত কৰিব পাৰে, তাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। সদৌ শেষত মই এই কথাটো কৈ মোৰ বক্তব্য সামৰিম যে নতুন বৰ্ষৰ, আজি এই নতুন বৰ্ষৰ প্ৰথমখন সভাত, মোৰ কাৰণে আজিৰ এই সভাখন প্ৰথম, আৰু এই প্ৰথমখন সভাত মই ৩ নম্বৰ ৱাৰ্ডৰ প্ৰত্যেকজন কৰ্মী, প্ৰত্যেকজন মেম্বাৰ, প্ৰত্যেক জনসাধাৰণ, প্ৰত্যেকজন ভোটাৰক মই মানে এই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু এই বুলি কৈ মই মোৰ বক্তব্য মই ইয়াতে সামৰণি মাৰিছোঁ।